নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ নেপালত যিদৰে মন্ত্ৰী বিধায়কক আক্ৰমণ কৰিছিল জুবিন দাৰ হত্যাকাৰীক আমি তেনেকৈ কুবাম আইন আৰু চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে আমি বলপূৰ্বকভাৱে ব্যৱস্থা গ্ৰহণ কৰিম জুবিন দাই এখন ফাংচনত 7-8 লাখ টকা পায় সেই টকাবোৰ ক'ত গ'ল জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত ক্ষোভিত হৈ পৰিছে জুবিন অনুৰাগী পৰৱৰ্তী খবৰ ইউটিউবৰ পৰা উপাৰ্জিত ধনেৰে নিজৰ দুৰ্গম গাঁৱত শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰিলে দুটি কণমানিয়ে পাকিস্তানৰ গিলগিট বাল্টিস্তানৰ এখন দুৰ্গম গাঁৱৰ শিশু ইউটিউবাৰ মোহাম্মদ সিৰাজ আৰু ভগ্নী মুস্কানৰ প্ৰচেষ্টাত নিৰ্মাণ কৰা হৈছে এখন বিদ্যালয় 2024 চনৰ পৰা ইউটিউবত ভাইৰেল হৈ পৰিছিল সিৰাজ আৰু মুস্কান ইউটিউবৰ পৰা উপাৰ্জন কৰা ধনেৰেই নিৰ্মাণ কৰিছে এখন বিদ্যালয় এতিয়া সকলোৰে বাবে আদৰ্শ হৈ পৰিছে কণমানি ইউটিউবাৰ মুস্কান আৰু সিৰাজ আন এটা খবৰ সমগ্ৰ অসমবাসীয়ে ভাৰতক দেখুৱাই দিলে কেনেকৈ শিল্পীক সন্মান কৰিব লাগে লগতে জুবিন গাৰ্গৰ লগত যিটো ঘটনা হ'ল অতি দুৰ্ভাগ্যজনক মই তদন্তলৈ ৰুৱাই নাই তেওঁলোক দোষী হ'বই এবাৰ মন্তব্য কৰিছে জুবিন গাৰ্গৰ সহ শিল্পী ৰবি শৰ্মাই কৈছে পৰিকল্পিতভাৱে হত্যা কৰা হৈছে নহলে জুবিন গাৰ্গৰ মৃত্যুৰ 4টা দিনৰ পাছত কিয় আত্মসমৰ্পণ বা পুলিচক সমৰ্থন কৰা নাই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাকে ধৰি যিসকল জুবিন গাৰ্গৰ লগত আছিল নিশ্চয় আৰত ৰহস্য আছে পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৰ্যাদা এতিয়াহে বুজি পাইছে পত্নী গৰিমা গাৰ্গে আজি কৈছে মই নিজেই বুজি পোৱা নাছিলো যে মোৰ কাষত এজন ভগৱান আছিল জুবিনে যিদৰে কৈছিল তেওঁৰ কোনো জাতি নাই ধৰ্ম নাই সঁচাকৈয়ে সকলো লোকেই তেওঁক মৰমেৰে বিদায় দিলে আন এটা খবৰ সংবাদমেল সম্বোধন কৰি সঞ্জীৱ নাৰায়ণৰ মন্তব্য ছিংগাপুৰত 18 ছেপ্টেম্বৰৰ পাৰ্টিত মই উপস্থিত নাছিলো জুবিন গাৰ্গৰ সৈতে ইয়ত পাৰ্টিলৈ মই যোৱা নাছিলো স্কোৱাড ড্ৰাইভিঙত জুবিনৰ মৃত্যু হোৱা খবৰটো ময়েই গুৱাহাটীলৈ প্ৰথম দিছিলো তেতিয়ালৈকে মই একো কথা সঠিককৈ গম পোৱা নাছিলো সঞ্জীৱ নাৰায়ণক লৈ জুবিনৰ অনুৰাগীসকলে ক্ষোভ ব্যক্ত কৰিছে আৰু তাৰ মাজতে আজি সংবাদমেল সম্বোধন কৰিছে সঞ্জীৱ নাৰায়ণ ইফালে সঞ্জীৱ নাৰায়ণৰ সংবাদমেলক লৈ হৰপ হৈ পৰিছে বীৰ লাচিত সেনা কি কাৰণত সংবাদমেলৰ স্থান সলনি কৰা হ'ল কিয় গুৱাহাটী প্ৰেছ ক্লাব সলনি কৰা হ'ল সঞ্জীৱ নাৰায়ণ নাটক বন্ধ কৰক কিবা তথ্য আছে যদি পুলিচক দিয়ক যি কৰিব পুলিচ আৰু মুখ্যমন্ত্ৰীয়ে কৰিব আন এটা খবৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত সিবিআইলৈ হস্তান্তৰৰ দাবী সিবিআইৰ তদন্ত বিচাৰি ৰাষ্ট্ৰপতিলৈ পত্ৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কৈছে জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰহস্য সোমাই পৰিছে 3-4টা দিনৰ পাছতো আত্মসমৰ্পণ নকৰিলে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আৰু যিসকল তেওঁৰ লগত আছিল কোনেও স্পষ্টকৈ ক'ব নোৱাৰে কেনেকৈ মৃত্যু হ'ল জুবিন গাৰ্গৰ গতিকে সিবিআইয়ে তন্নকৈ পৰীক্ষা কৰিলে সকলো জুলুঙাৰ মেকুৰী ওলাই পৰিব বুলি মন্তব্য কৰি সিবিআইৰ তদন্ত বিচাৰি ৰাষ্ট্ৰপতিলৈ পত্ৰ লিখিছে দেৱব্ৰত শইকীয়াই পৰৱৰ্তী খবৰ শ্যামকানু মহন্ত দূৰ হৈ যোৱা সোণৰ বাঁহী আৰু নাপাবা শ্যামকানু মহন্ত অসমত শ্যামকানু মহন্তই উৎসৱ পতাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ধনৰ যোগান নধৰিবলৈ ভাৰত চৰকাৰকো অনুৰোধ জনাইছে হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছতেই কঠোৰ হৈছে অসম চৰকাৰে নিষিদ্ধ ঘোষণা কৰিলে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা বিতৰ্কিত ফেষ্টিভেল মহন্ত খ্যাত শ্যামকানু মহন্ত আৰু তেওঁৰ প্ৰতিষ্ঠানৰ সকলো অনুষ্ঠান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে ঘোষণা কৰিছে যে এতিয়াৰ পৰা অসমত শ্যামকানু মহন্তই কোনো অনুষ্ঠান কৰিব নোৱাৰিব মোবাইলত জুবিন গাৰ্গৰ বাতৰি চাই মৃত্যু হৈছে অৱসৰপ্ৰাপ্ত ডিএছপিৰ
অন্ত্যেষ্টিক্ৰিয়াৰ বাতৰি চাই থাকোঁতেই অসুস্থ হৈ পৰিছিল 70 বছৰীয়া চাহাবুদ্দিন আহমেদ। মহানগৰীৰ পানীখাইটি আৰক্ষী চকীৰ অন্তৰ্গত আমগাঁৱৰ তাৰি বাগানত এই ঘটনাটো সংঘটিত হৈছে। পৰৱৰ্তী খবৰ, শ্যামকানু মহন্তক ব্লেকলিষ্ট কৰিলে অসম চৰকাৰে। অসমত কোনো ধৰণৰ অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব শ্যামকানু মহন্তই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে। কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফেচবুক টুইটাৰ একাউণ্টত কৈছে, ৰাজ্য চৰকাৰে শ্ৰী শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে সম্পৰ্কিত যিকোনো সংস্থাক অসমৰ ভিতৰত কোনো ধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। তদুপৰি ৰাজ্য চৰকাৰেও শ্যামকানু মহন্তৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিকোনো অনুষ্ঠানৰ সৈতে জড়িত কোনো অনুষ্ঠানলৈ কোনো ধৰণৰ আৰ্থিক অনুদান, বিজ্ঞাপন বা পৃষ্ঠপোষকতা প্ৰদান নকৰে। লগতে ৰাজ্য চৰকাৰে তেওঁক কোনো ধৰণৰ আৰ্থিক সাহায্য বা পৃষ্ঠপোষকতা প্ৰদান নকৰিবলৈ ভাৰত চৰকাৰকো অনুৰোধ জনাব। আন এটা খবৰ, বিশ্বৰ ভিতৰতে চতুৰ্থ জুবিনৰ অন্তিম যাত্ৰাৰ সমতল। প্ৰথম আছিল মাইকেল জেকসন। মাইকেল জেকসনৰ অন্তিম যাত্ৰাত কোটি কোটি মানুহে টিভিত লাইভ চাই আছিল। প্ৰথম মাইকেল জেকসন, দ্বিতীয় পোপ ফ্ৰান্সিছ, তৃতীয় আছিল ৰাণী এলিজাবেথ আৰু চতুৰ্থ বিশ্ব ৰেকৰ্ড কৰিছে আমাৰ নয়নৰ মণি হাৰ্টথ্ৰব জুবিন গাৰ্গে। জুবিন গাৰ্গৰ মৃত্যুৰ দিনাই অসমত উপস্থিত হোৱাৰ লগে লগে অসমৰ ভিন্ন প্ৰান্তৰ পৰা লাখ লাখ অনুগামী গুৱাহাটী চহৰখনত দৌৰি গৈছিল। গুৱাহাটী চহৰখনত জুবিনময় হৈ পৰিছিল। সমগ্ৰ অসমৰ মানুহেই জুবিন গাৰ্গক লৈ দুখ প্ৰকাশ কৰিছিল। যোনে য'ত আছিল তাৰ পৰাই জুবিন গাৰ্গৰ আত্মাৰ শান্তি কামনা কৰিছিল। বিশ্ব ৰেকৰ্ড কৰি গ'ল জুবিন গাৰ্গে। মাইকেল জেকসন, পোপ ফ্ৰান্সিছ, ৰাণী এলিজাবেথৰ শাৰীতেই এবাৰ জুবিন গাৰ্গৰ নাম বিশ্বৰ ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে। পৰৱৰ্তী খবৰ, গহপুৰৰ পুৰুববাৰীত জুবিন অনুৰাগীৰ মৃত্যু। জুবিনৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছতেই শোকত ভাগি পৰিছিল পাৰ্থ বৰকটকী। হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে জুবিনৰ অনুৰাগী পাৰ্থ বৰকটকী। জুবিনক অত্যাধিক ভাল পাইছিল যুৱকজনে। ঘৰৰ সকলোতে ৰাখিছিল কেৱল জুবিনৰ ফটো। জুবিনৰ মৃত্যুৰ খবৰ পাই তেওঁ মনত কষ্ট পাইছিল আৰু হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে জুবিনৰ অনুৰাগী। আন এটা খবৰ, যোৰহাটত উদ্ভণ্ডালি কৰা 15 জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। 15 জনৰ ভিতৰত 4 জনক জেললৈ প্ৰেৰণ। প্ৰতিবাদকাৰীৰ বিৰুদ্ধে বৰ্তমানো অব্যাহত আছে অভিযান। আন এটা খবৰ, মৰণোত্তৰ বাবে জুবিন গাৰ্গলৈ আগবঢ়াব ডক্টৰেট ডিগ্ৰী। ছাত্ৰ সমাজৰ প্ৰতিবাদৰ অন্তত তেজপুৰ বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্ত। বিশ্ববিদ্যালয়খনৰ চৌহদত নিৰ্মাণ হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। ছাত্ৰ সমাজৰ প্ৰতিবাদত অৱশেষত সেও মানিবলৈ বাধ্য হ'ল বিশ্ববিদ্যালয় কৰ্তৃপক্ষ। উপাচাৰ্য শম্ভুনাথ সিঙে অসমৰ প্ৰাণ শিল্পীগৰাকীক লৈ কৰা তাচ্ছিল্যসূচক মন্তব্যই বিগত 3 দিনে উত্তাল কৰি ৰাখিছিল বিশ্ববিদ্যালয় চৌহদ।